যেটো কাণ্ড হল ইয়াত দেখা গৈছে আমাৰ সাংবাদিকো ইয়াত তেওঁ আহত হৈছে। আসলতে এই ঘটনাটো আমি সমগ্ৰ অসম আমাৰ দক্ষিণ হালমাৰ মানকাছৰ জিলাৰ যিসকল সাংবাদিক আছে আমি এইটো গৰিহণা দিছোঁ। বিশেষকৈ আমাৰ যিটো ভাৰতীয় পত্ৰকাৰ সংঘ আছে ইয়াৰ দক্ষিণ হালমাৰ মানকাছৰ জিলা সমিতিৰ পৰা আমি তীব্ৰ গৰিহণা জনাইছোঁ আৰু অনাগত দিনত চৰকাৰে যাতে এনেকুৱা ধৰণৰ কাণ্ড যাতে নকৰে, সাংবাদিকৰ সুৰক্ষা যাতে তেওঁলোকে নিশ্চিত কৰে, তাৰ কাৰণে আমাৰ দাবী থাকিব। আৰু এই প্ৰতিবাদত আমি আজি কলা বেজ পৰিধান কৰি এইটো প্ৰতিবাদ আমি সাব্যস্ত কৰিছোঁ। কালি যি ঘটনা সংঘটিত হ'ল গুৱাহাটী মহানগৰীত, কংগ্ৰেছৰ প্ৰতিবাদকাৰী দলক প্ৰতিহত কৰিবলৈ গৈ আৰক্ষীয়ে সাংবাদিকৰ লগত যি ব্যৱহাৰ কৰিলে, কন্দুৱা গেছ প্ৰয়োগ কৰি সাংবাদিকক যি আহত কৰিলে, তাৰ প্ৰতিবাদত আজি আমি দক্ষিণ হালমা মানকাছৰ জিলাৰ আপটু যি সংগঠন তাৰ পৰা আমি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আৰু অনাগত দিনত যাতে সাংবাদিক সুৰক্ষা থাকে তাৰ বাবে আমি চৰকাৰক দাবী জনালোঁ। নহ'লে আমি কিন্তু সাংবাদিক কলম এৰি ৰাজপথত বহিব লাগিব। এয়া আমি চৰকাৰক সকীয়ানি দিছোঁ যাতে সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰে, এয়া আমাৰ দাবী। আমি দক্ষিণ হালমা মানকাছৰ জিলাৰ যিমান সাংবাদিক আছে সকলোৱে আজি কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যিহেতু যোৱাকালি যিটো কন্দুৱা গেছৰ ঘটনা সংঘটিত হৈছে তাত কেইবাজনো আমাৰ জ্যেষ্ঠ সাংবাদিক আহত হৈছে কন্দুৱা গেছৰ ফলত। যিহেতু কংগ্ৰেছ কৰ্মী এজনৰ মৃত্যু হৈছে, এইটো আমাৰ সাংবাদিকৰো মৃত্যু হ'ব পাৰিলে। সেইকাৰণে মই অসম চৰকাৰক সেইখিনি দাবী জনাম যে আচলতে সাংবাদিকৰ যিটো সুৰক্ষা দিব লাগে, সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে, নহ'লে আমি সাংবাদিকতা এৰিবলৈ বাধ্য হ'ম, কলম এৰিবলৈ বাধ্য হ'ম। কিয়নো দেখা গৈছে যে অসমত বৰ্তমান সাংবাদিকৰ যিটো সুৰক্ষা নাইকিয়া হৈছে। সাংবাদিকৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অসম চৰকাৰে।